নমস্কাৰ। আজি মই লৈ আহিছোঁ মুড়িৰ এটা ৰেচিপি। এই ৰেচিপিটো বনাইছে মোৰ মায়ে। প্ৰথমতে মুড়ি 2 পেকেট লৈ লৈছে আৰু এটা বউলত পানী দি মুড়ি 2 পেকেট পানীত ডুব যোৱাকৈ 5 মিনিট সময় ভিজাই থৈ দিছে আৰু পানীখিনিত মুড়িখিনি উপঙি থকাৰ বাবে হাতেৰে লাৰি দিছে। 5 মিনিট হৈ গ'ল। এতিয়া পানীখিনিৰ পৰা মুড়িখিনি ভালদৰে চেপি আন এটা পাত্ৰত লৈ লৈছে। এতিয়া মুড়িখিনিৰ লগত পিঠাগুড়ি 1 কাপ পৰিমাণৰ যোগ দিছে আৰু বেচন আধা কাপ দিছে। জোখমতে নিমখ দিছে, 2 চামুচ আদা বটা দিছে, 3টা জলকীয়া কুটি দিছে, ধনিয়া 1 মুঠা কুটি দিছে আৰু ডাঙৰ ডাঙৰ পিঁয়াজ 2টা কুটি দিছে আৰু 1 চামুচ হালধি দিছে আৰু এতিয়া ভালদৰে হাতেৰে সানি দিছে। মিশ্ৰণটো যাতে বেছি টানো নহয়, বেছি ঢিলাও নহয়। এতিয়া বল আকাৰত বনাইছে। বল আকাৰৰ শ্বেপটো ময়ে দিছোঁ। আপোনালোকে যোনে যেনেকৈ শ্বেপ দিয়ে, ডাঙৰ দিয়ে, সৰু দিয়ে, গোল দিয়ে, চেপেটা দিয়ে, আপোনালোকৰ ইচ্ছা। বল বনোৱা হৈ গ'ল। ময়ো মাক মাজে মাজে হেল্প কৰি দিছোঁ বাৰু। আৰু এতিয়া তেলত ময়ে ফ্ৰাই কৰি দিছোঁ। জুইটো অলপ কমাই দিছোঁ, দি লাহে লাহে ফ্ৰাই কৰিছোঁ। খাবলৈ বহুত টেষ্টি হৈছে। মায়ে বনোৱা বস্তু খাবলৈ এনেও টেষ্টি হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আপোনালোক ভালে থাকক, ময়ো ভালে থাকোঁ। আজিলৈ এৰিছোঁ। বাই।